ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো এডিআৰ গেট 3 আৰু গেট 4 জি 12600 পদ খালি আছিল তাৰ এডমিট কাৰ্ড মুকলি হৈছে তো আহক বিশেষভাৱে চাও নেম অফ পোষ্ট গেট 3 আৰু গেট 4 ইয়াৰ টোটাল পদ আছিল 12600 টা গ্ৰেড 3 7600 টা আৰু গ্ৰেড 4 5000 নেম অফ কমিশন স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন এছএলআৰচি নেম অফ board of secondary education assam shiva name of organization government of assam type of exam written exam OMR date of exam starting for 15 September 2024 SSLC driver level post gate 3 এইটো exam হ'ব 29 September 2024 আৰু SSLC level gate 3 এইটো 15 September হৈ গৈছে আৰু ব্যাচেলাৰ ডিগ্ৰী লেভেল গেট 3 এইটোৰ এক্সাম হ'ব 29 সেপ্টেম্বৰ 2024 আৰু এইচএসএলসি লেভেল গেট 4 এইটো 27 অক্টোবৰত হ'ব ক্লাস 8 লেভেল গেট 4 এইটো হ'ব 27 অক্টোবৰ 2024 তো আপোনালোকে ড্ৰাইভাৰ আৰু ব্যাচেলাৰ ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব category SSLC driver level admit card release date 16 September 2024 SSLC level এটো 2 September হৈ গৈছে bachelor degree level এটো 16 September 2024 ত ৰিলিজ দিছে এডমিট কাৰ্ড এই দুটা ডাউনলোড কৰিব পাৰিব আপোনালোকে আৰু SSLC level আৰু ক্লাস 8 লেভেলৰ এইটো দিয়া নাই এতিয়ালৈকে যেতিয়া এইটো এডমিট কাৰ্ড ৰিলিজ দিব এইটো চেনেলতে আপোনালোকক ভিডিও যোগেদি জনাই দিম আৰু ড্ৰাইভাৰ আৰু ব্যাচেলাৰ ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব মই দেখাই দি আছো আপোনালোকক আৰু এই দুটা লিংক ভিডিও ডেসক্ৰিপচনত দি থম আপোনালোকে ডাইৰেক্ট গৈ তাৰে পৰা ডাউনলোড কৰিব পাৰিব এইটোৰ লিংক ভিডিও ডেসক্ৰিপচনত দি থম আপোনালোকে তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনালোকক দুটা বস্তুৰ প্ৰয়োজন হ'ব এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড প্ৰথমতে এপ্লিকেশন নাম্বাৰটো দিব তাৰ পিছত পাছৱৰ্ড দি লগইনত ক্লিক কৰিলে এডমিট কাৰ্ড ডাউনলোড হৈ যাব আৰু যদি এপ্লিকেশন নাম্বাৰ নাই পাহৰি গৈছে তেনেহলে ফৰগেটত ক্লিক কৰিব এপ্লিকেশন কৰাতে যেটো মোবাইল নম্বৰ দিছে এইটো মোবাইল নম্বৰ দি আৰু ডেট অফ বাৰ্থ দি প্লে সাবমিটত ক্লিক কৰিলে আপোনাৰ মোবাইলত মেছেজ যোগে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আহিব এইটো দি প্লে আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি খুদিব লগা হয় মোক কমেন্ট কৰিব মই নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল